হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে অসম পুলিচত নিশ্চয় এপ্লাই কৰিছে। এই ভিডিঅ'টো চাব আহিছে মানে আপোনালোকে অসম পুলিচৰ কিবা নহয় কিবা পোষ্টত এপ্লাই কৰিছে। AB, UB, SI, AP আৰু কামাণ্ডো যিকোনো এটা পদত এপ্লাই কৰিছে। আৰু অসম পুলিচৰ সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল ৰানিং। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক ৰানিঙৰ যিজন বন্ধু সেই বন্ধুজনৰ কথা ক'ব ওলাইছোঁ। মানে আপোনাৰ যদি ৰানিং কৰা সময় কমা নাই বা আপোনাৰ যদি ৰানিং কৰিব ইচ্ছা যোৱা নাই, তেতিয়াহ'লে আপোনালোকে আজি এটা ডিচিশ্যন ল'ব লাগিব। আপোনালোকে আজি এটা মনত বেলেগ এটা ধাৰণা ভৰাই ল'ব লাগিব। সেইটো হৈছে বন্ধু, মানে আপোনাৰ ফ্ৰেণ্ড। যদি আপোনালোকে তেনেকুৱা ফ্ৰেণ্ডৰ লগত দৌৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও ইম্প্ৰুভ নহয় আৰু কেতিয়াও আপোনালোকে এই ৰাস্তাটোত আগবাঢ়ি যাব নোৱাৰে। চাব, ইয়াতে দুটা ধৰণৰ ল'ৰা আছে। কিছুমানে অকলে দৌৰি ভাল পায়, কিছুমানে গ্ৰুপত দৌৰি ভাল পায়। অকলে দৌৰা ল'ৰাজন সদায় বেছি ষ্ট্ৰং, সেইটো কথা মনত ৰাখিব। যিজন ল'ৰাই অকলে দৌৰে তাতকৈ ষ্ট্ৰং কোনো নাই। তেওঁ গ্ৰুপত দিলেও শ্বেৰ আৰু অকলে দৌৰিলেও শ্বেৰ, কাৰণ সি নিজেই ৰজা। সেইটো কথা সকলোৱে মনত ৰখাটো ভাল। এতিয়া কথাটো হ'ল কি, আপুনি যদি গ্ৰুপত দৌৰে বা আপোনাৰ যদি লগৰ কোনোবাৰ লগত দৌৰে, তেতিয়াহ'লে সেই লগৰজন কেনেকুৱা হোৱা উচিত, সেই লগৰজনৰ কাৰণে কি ইম্প্ৰুভ হ'ব, সেই কথাটো আপোনালোকে ভালদৰে শুনি ল'ব। সেইজন ল'ৰাৰ লগত দৌৰা বন্ধ কৰক যিজনে নিজে এপ্লাই কৰা নাই, ঘৰৰ মাক দেউতাকৰ জোৰত এপ্লাই কৰিছে, তাৰ কিন্তু ইচ্ছা নাই। তেনেকুৱা ল'ৰাৰ লগত যদি দৌৰি আছে, তেতিয়াহ'লে আপোনালোকে এতিয়াই বন্ধ কৰি দি আপোনালোকে নিজৰ ৰাস্তা এটা চিলেক্ট কৰি লওক। ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো হ'ল, সেইজন ল'ৰাৰ লগত দৌৰা বন্ধ কৰক যে এদিন যায় দুদিন নাযায়, তাৰে পিছদিনা আকৌ খবৰ লয়, আকৌ যাম, তাৰে পিছদিনা আকৌ ক'ব মোৰ আজি গা ভাল নহয়। মানে অৱহেলা, ইগনোৰেঞ্চ, সেই বস্তুটোক লৈ সেই ল'ৰাটোৰ লগত যদি দৌৰি আছে, আপোনাৰ কেতিয়াও ইম্প্ৰুভ নহয়। কাৰণ সেই ল'ৰাজন নোযোৱাৰ লগে লগে আপোনালোকৰ মনটো ভাঙি যাব। কাৰণ আপোনালোকে এটা কথা গমেই পায়, কিছুমান বস্তু আছে যিজন বস্তু বেলেগ এটাৰ কথাও মানুহৰ মাথাত সোমাই যায়। যদি আপোনালোকে ৰানিং কৰিব পুৰা জছত আছে, যাব ওলাইছে, আপুনি ৰানিং কৰিব, সেই সময়খিনিতে যদি ল'ৰা এটাই কয় যে কালি ৰানিং কৰিলোঁ, ইমান গা বিষাইছে আৰু নদৌৰোঁ, কিবা এটা মাইণ্ডত যদি নিগেটিভ পইণ্ট এটা সোমাই যায়, তেতিয়া আপোনাৰ নিশ্চয় কিবা এটা অলপ হ'লেও ইফেক্ট পৰে। সেই ইফেক্টটোৰ কাৰণে আপোনালোকেও অলপমান নিগেটিভ পইণ্ট এটা সোমাই লৈ বাহিৰৰ ফালে ওলাই আহিব চেষ্টা কৰে। তেনেকুৱা ল'ৰাৰ লগত দৌৰা বন্ধ কৰক। দুটা পইণ্ট আপোনালোকে গম পালে। আৰু তৃতীয় পইণ্টটো ইম্পৰ্টেণ্ট। মানে এতিয়া আপোনালোকক কওঁ, মানে অৱহেলা কৰা ল'ৰাজনে আপোনালোকৰ কাৰণে এটা বাধা হ'ব, কাৰণ আপুনিও অৱহেলিত হ'ব আৰু তেতিয়া আপোনাৰ টাইমিঙো নকমে, প্ৰেক্টিচো কমি থাকিব। যেতিয়া আপোনালোকে প্ৰেক্টিচত যাব, যিজন ল'ৰাই আপোনালোকক মানে ধৰি লৈছোঁ ৰানিং কৰাবৰ কাৰণে সময়খিনিত আপোনাক জোচ দিয়াৰ সলনি আপোনাক যদি এটা নিগেটিভ পইণ্ট সোমাই দিয়ে, মানে এনেকুৱা পইণ্ট যিটো পইণ্ট ইণ্টাৰভিউ এতিয়া নহয়, এডমিট কাৰ্ড এতিয়া নাহে, দৌৰি কি লাভ, তেনেকুৱা পইণ্ট সোমাই থকা ল'ৰা এজনৰ লগতো দৌৰি থকাটো ভুল বুলি মই ভাবোঁ। তাৰপিছত এটা বহুত ডাঙৰ পইণ্ট আছে, সেই পইণ্টটো মই আপোনালোকক ক'ম। তাৰে আগতে কৈ দিওঁ, কাৰ কিমান টাইম কমিছে, কাৰ কিমান টাইম কমা নাই, কাৰ কিমান টাইম লাগি আছে, আপোনালোকে কমেণ্টত জনাব। সেইখিনিৰ পৰা এটা কথা গম পাব যে আপোনাৰ যদি অকলে দৌৰি আছে, তেতিয়াও আপোনালোকে দুদিন তিনিদিন এদিন মাজত গ্ৰুপত দৌৰি বা আপোনাতকৈ অলপ স্পীডত দৌৰা বা আপোনাতকৈ অলপ কম টাইম লগা ল'ৰা এজনৰ লগত প্ৰেক্টিচ কৰক, আপোনাৰ অলপ হ'লেও ইম্প্ৰুভ হ'ব। আৰু ইম্প্ৰুভ হোৱাৰ আৰু এটা পইণ্ট কৈ আছোঁ, আপোনালোকে লং ৰানিং আৰম্ভ কৰক। মাজে মাজে হ'লেও লং ৰানিং কৰিব। লং ৰানিং মানে অলপ বেছিয়ে লং, 10 কিলোমিটাৰ 15 কিলোমিটাৰ আপোনালোকে কৰিবলৈ চেষ্টা কৰক। এতিয়া কথাটো হ'ল কি, ইম্প্ৰুভমেণ্টৰ কাৰণে ক'লোঁ এইটো। আৰু বাকী যিজন আপোনালোকে মানে তৃতীয় পইণ্টটো মানে যেতিয়া গম পালে আপোনাৰ পইণ্ট টাইমটো কমা নাই, সেই কমোৱা টাইমটোৰ কাৰণে আপোনালোকে এটা কাম কৰিব, এইটো বেয়া নাপাব, এইটো মই ক'ব বিচৰা নাই যে আপুনি ভালকৈ দৌৰে বা আপোনাতকৈ ভাল দৌৰা মানুহ নাই, আপোনাতকৈ কোনোবাই বেয়া দৌৰে, সেইটো ক'ব বিচৰা নাই। কিন্তু আপোনালোকে এনেকুৱা এজন ল'ৰা চিলেক্ট কৰক বা এনেকুৱা এটা গ্ৰুপ চিলেক্ট কৰক ৰানিং কৰা। আপোনাৰ ফিল্ডতো গ্ৰুপ হিচাপত আহি থাকিব বা আপুনি ল'ৰাজনক গমেই পায় যে ইণ্টাৰভিউত ইমান টাইমত মাৰে বা ইণ্টাৰভিউত ইমান টাইম লাগে, সেই ল'ৰাজনৰ লগত প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰক। মানে আপোনাৰ টাইমতকৈ যদি কম টাইম লাগে, সেই ল'ৰাজনৰ লগত টাইমিংটো মিলাবলৈ চেষ্টা কৰক। কাৰণ আপুনি কেতিয়াও নিজকে এইটো নাভাবিব যে মই দেখোন দৌৰি আছোঁ, প্ৰেক্টিচ কৰি আছোঁ, মোৰ বাঢ়িব, এনেকুৱা নহয়। আপুনি আগতে নিজৰ টাইমটোতো মেনেজ কৰি ল'লে সদায় দৌৰি দৌৰি, এতিয়া আপোনাৰ টাইম কিমান কমিছে বা আপোনাৰ টাইম কিমান লাগি আছে, সেই ল'ৰাজনৰ লগত ক'ত স্পীড কমি আছে, কোনটো ৰাউণ্ডত স্পীড কমি আছে, সেইটো সকলো পৰীক্ষা কৰাটো আপোনাৰ বাবে দৰকাৰ বুলি মই ভাবোঁ। মানে আপোনাতকৈ অলপমান ওপৰৰ লেভেলৰ, অলপমান হ'লেও মানে টাইম কম লগা ল'ৰা এটা, ধৰি লৈছোঁ আপোনাৰ 12 লাগি আছে আৰু এজন ল'ৰাৰ 11:30 লাগি আছে, সেই ল'ৰাজনৰ লগত দুদিনমান প্ৰেক্টিচ কৰক।
100% চিয়ৰ আপোনালোকৰ 2 ছেকেণ্ড হ'লেও কমিব 2 ছেকেণ্ড কমা মানে আপোনালোকৰ পইণ্টত নাম্বাৰ আহিব সেই পইণ্টটোৱে আপোনালোকক 5000 10000 ল'ৰা ছোৱালীৰ ওপৰত ৰাখিব সেই কথাটো আপোনালোকে মনত ৰাখক কাৰণ লং জাম্পত সবে একে নাম্বাৰে পাব আপোনালোকৰ নাম্বাৰ বাঢ়িব ৰানিঙত গতিকে ৰানিঙত নাম্বাৰটো ইমপ্ৰুভ কৰক আৰু সেনেকুৱা এজন ল'ৰা সিলেক্ট কৰক এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট ভিডিঅ এনেকুৱা ভিডিঅ আপোনালোকে কতোৱে নাপায় গতিকে ভিডিঅটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম